আমাৰ পলাকবাৰী সমষ্টিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে যোগদান কৰিলোঁ। মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিক 100%লৈকে লৈ যোৱাৰ বাবে এই বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইয়াত পঞ্জীয়নভুক্ত হৈ আমি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ৰাইজক এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে অনুৰোধ কৰিম। ঠিক আছে, কৈ ল'ম হ'ব। ইণ্টাৰভিউ চলি আছে দেখোন। মইতো এইটো বুজাই দিলোঁ। আপোনাৰ প্ৰচাৰ মানে কি, আমি অলপমান যেতিয়া প্ৰয়োজন হয় তেতিয়া বিচাৰোঁ, কিন্তু আগতে অলপ ব্যৱস্থা ল'লে বহুত কাম ইজি হৈ যায়। আমাৰ পলাকবাৰী সমষ্টিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে যোগদান কৰিলোঁ। মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিক 100%লৈকে লৈ যোৱাৰ বাবে এই বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইয়াত পঞ্জীয়নভুক্ত হৈ আমি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ৰাইজক এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে অনুৰোধ কৰিম। ঠিক আছে, কৈ ল'ম হ'ব। ইণ্টাৰভিউ চলি আছে দেখোন। মইতো এইটো বুজাই দিলোঁ। আপোনাৰ প্ৰচাৰ মানে কি, আমি অলপমান যেতিয়া প্ৰয়োজন হয় তেতিয়া বিচাৰোঁ, কিন্তু আগতে অলপ ব্যৱস্থা ল'লে বহুত কাম ইজি হৈ যায়। আমাৰ পলাকবাৰী সমষ্টিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে যোগদান কৰিলোঁ। মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিক 100%লৈকে লৈ যোৱাৰ বাবে এই বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইয়াত পঞ্জীয়নভুক্ত হৈ আমি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ৰাইজক এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে অনুৰোধ কৰিম। ঠিক আছে, কৈ ল'ম হ'ব। ইণ্টাৰভিউ চলি আছে দেখোন। মইতো এইটো বুজাই দিলোঁ। আপোনাৰ প্ৰচাৰ মানে কি, আমি অলপমান যেতিয়া প্ৰয়োজন হয় তেতিয়া বিচাৰোঁ, কিন্তু আগতে অলপ ব্যৱস্থা ল'লে বহুত কাম ইজি হৈ যায়। আমাৰ পলাকবাৰী সমষ্টিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে যোগদান কৰিলোঁ। মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিক 100%লৈকে লৈ যোৱাৰ বাবে এই বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইয়াত পঞ্জীয়নভুক্ত হৈ আমি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ৰাইজক এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে অনুৰোধ কৰিম।